জ্যেষ্ঠ কন্যা কাহিনীপতি অম্বিকা অম্বালিকা সহোদৰ ভগিনী মোৰ তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আনন্দত আজি হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই। মই কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলোঁ এজনৰ জীৱন্ত মূৰ্তি। হৃদয়ত তেওঁকে মই কৰিছিলোঁ ধ্যান। কিন্তু নিষ্ঠুৰকে নিয়তিয়ে ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা। আশাৰ সপোন স্বপ্নৰ মাজে মাজে দেখা দি কৈ গ'লে কৃষ্ণপূৰ্ণ ঋষিয়ে কানে কানে মোক মই হেনো অগ্নি কন্যা। বৃক্ষপতি জ্বলি আছে চকু মুখ সকলোতে মোৰ। জানো স্বপ্ন মোৰ ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যেদিনাই দেখিলোঁ ঋষিৰ সপোনে সেই দিন ধৰি জলাঞ্জলি দিলো মই নাৰীত্ব নিজৰ। বৃষ কন্যা হৈ পৰপুৰুষক নোৱাৰিম ঢালি দিব বিষ বৰিখন। বুকুটো মোৰ তপজলাৰে পুৰা প্ৰচণ্ড বলি নিৰ্বাপিত কৰাৰ কাৰো সাধ্য নাই। সেই পিতা বন্ধ কৰা তুমি এই আয়োজন। বন্ধ কৰা। কোন? শালবৰাজ আপুনি? শালবৰাজ ধন্যবাদ। পানী গ্ৰহণ কৰিছোঁ। অন্যায় কৰিছা ৰাজা। বৃষ কন্যাৰ পানী গ্ৰহণ কৰি মহা অন্যায় কৰিছা তুমি। ৰাজন এই বৃষ কন্যাকে সংগী ৰূপে লৈ যাব খোজে শালবৰাজ ৰসাতললৈ। ৰাজন কথা তুলি বিচাৰে যাব শালবৰাজে অন্নপূৰ্ণ দেৱকন্যাক লৈ। নালাগে ৰাজন। প্ৰাণে মোৰ নোৱাৰি কৰিব। নানিবা নমাই আৰু সকলোৰ বান। ৰাজন চাৰো নেত্ৰে কৰিছে মাথো মুকুতাৰ মাৰা। ৰাজন চলা নাই আজি মাথো। চলিব লাগিছে বহুদিন ধৰি। নিয়তিয়ে বাজিছে মোক। পৰা নাই কৰিব প্ৰকাশ। শুনা, হৃদয়ৰ সিংহাসনৰ ৰজা মাথো তুমি মোৰ। কিন্তু ৰাজন আজি মই বিদগ্ধ এতিয়াও শুনা ৰাজা, স্বয়ম্বৰ পাতিছে আমাৰ তিনিও কন্যা। সেই স্বয়ম্বৰটি হৃদয়ৰ দেৱতাক মোৰ পৰমান্য কৰি অৰ্পণ।
নকল পালন রক্ত করো মোরা কিন্তু রাজা যাবা কলৈ তোমার পিতৃর পাশে যাও পিতৃৰ পাশে অম্বা তোমার পিতৃর পাশে যাও আর কো কি কবা তুমি যেমন বাচ্চা ৰাজন তোমার পায়ে পরম্পরার নাই প্রয়োজন কিন্তু পিতৃ স্থিৰভাৱে কৰিছে সংকল্প স্বয়মৰ স্থগিত নকৰে কোনো কাৰণত নহয় স্থগিত কিন্তু কিন্তু স্বয়ং বলেছে আহিব নাম নাম দেশ বিদেশৰ ৰজা মনৰ ৰজাওতো আহিব নিশ্চয় পৰণৰ মালাধাৰী তেতিয়াওতো তেওঁকে মই পাৰিম পিন্ধাব সমগ্ৰ ব্ৰহ্মা তোমাৰ মধ্যে মই কৈছো প্ৰশংসা ৰাজন তেন্তে চিন্তা কৰিব নাই প্ৰয়োজন যাওঁ তেন্তে মই নিজৰ যোৱা ৰাজা যথা সময়ত উপস্থিত হবা স্বয়ংৰ স্থলে প্ৰতীক্ষা কৰি মাথো থাকিব অম্বাই ময়ো যাওঁ অন্তেশপুৰলৈ বহুলভান ৰজা ৰাজপুত্ৰ সমবেত ৰূপে মুক্তাকৈ তুমি কাৰোবাৰ প্ৰতি প্ৰত্যাখ্যান তোমাক প্ৰত্যাখ্যান অম্বাৰ বাবে সেই কাৰ্য নহয় সম্ভৱ কিন্তু ৰাজন সংশয় মোৰ হৈছে উদয় স্বয়মৰ উপলক্ষে জ্বলি উঠে যদি যুদ্ধৰ বীৰৰ ৰচনা দি জয় ৰক্ষা কৰি লৈ যাবা অম্বাক তোমাৰ আৰু যদি তাকো কৰিব নোৱাৰা মোৰ বৰমাল্য তুমি নোপোৱা কদাপি এটা কথা মনত ৰাখিবা স্বামীৰ বীৰত্ব অগ্নি কন্যা অম্বাৰ বাবে চিত্ত অলংকাৰ চিত্ত অলংকাৰ চিত্ত অলংকাৰ তুমি নিশ্চিন্তে থাকা অন্ধা নহৈ পুৰুষত্বহীন হলে প্ৰয়োজন লাভ কৰিম তোমাক বীৰত্বমূল বৈভৱৰ ফল যাও অগ্নিপতি ৰাষ্ট্ৰৰ গৌৰৱ অপেক্ষা কিন্তু ভীষ্ম হল ব্রহ্মচারী কোনদিকে দেও নকরাই দিবা তেন্তে কার ভাবে কন্যাল বোধ হয় সিদ্ধান্তর বিশৃঙ্খল মানে সিদ্ধান্ত ঠিকই ইতিহাসিক কথা দেব ক্রান্তি যুবক সিদ্ধান্ত কিবা তাড়াতাড়ি ঘটিব মঙ্গল ঈর্ষা কথা মন্ডলে ভূমিকা দিয়াম লোভে বিরক্ত মহাতপা বলভুলাবে মাদেশ চিত্রাঙ্কদর গ্রন্থর পতন যে গ্রন্থর পদ মহিনবাদীর রঙে চিত্রাঙ্গদে করিব গ্রন্থর পতন মূল পুঠেরে চিত্রাঙ্গদ নাই আরো এই সংসার চিত্রাঙ্গ নাথের কথা কিন্তু আশাটার ভাবছি কুমার বিচিত্র হয়তো বিচিত্র নামে ভীষ্মই তার কন্যার সন্তান আর কাঠিরাজ রৌষর রাখি কন্যা ভিক্ষা করে চলি ব্রহ্মচারী ভীষ্মই তেতিয়া
এতিয়া বিফল মনোৰথ লৈ ঘূৰিব লাগিব কি আপোনালৈ কাৰণ হস্তিনাৰ ৰাজবংশৰ কোনো ৰাজ পুৰুষকেই কন্যা মোৰ নিদিম কদাপি অযচিত করুণার বাবে ধন্যবাদ জনালো তোমাক কিন্তু কিয় কিয় আহি এনেদৰে অপমান কৰি আহিব নিশ্চয় সৰ্বনাশ নহে এইটো সন্মান ৰক্ষিক হবে দেখিছে সকলো তুমি আহি পানী গ্ৰহণ কৰিছা মাৰে আৰু তাকো কৰিছা মোৰ ৰাজ্যতে মহারাজ ঘোড়াতে মহারাজ অঙ্গা সঙ্গে খালবরাজে বহুদিন আগে মুখে বন্ধ করা তুমি হালবরাজ বয়সে যদিও বৃদ্ধই কাশী নিপতি তথাপি তোর সময় কাশী রাজ্যর অম্বার পানি পাঠি হই আহিব লাগিছিল তুমি মোৰ সন্মুখে তুমি এই অম্বার যোগ্য জন বুলি কিদৰে মই সন্নিশ্চিত ভক্তির পরীক্ষা দি পারিবানে করিব গ্রহণ অম্মাক মোর কত লোকে যুদ্ধে করি পরাজিত মহারাজ মহাবীর ভীষ্মকে আমন্ত্রণ করে দিব পারে ভীষ্মকে পরাজিত করে বুঝাই দিব সকলোকে নয় ভারত মধ্যত হওয়া নাই বীর সৈন্য আছে অহ মহারাজ অল ভগ্নিপতি ধন্য ধন্য রাজন সেই যেন হই তাকে মই মনে প্রাণে করিবি প্রার্থনা হাসি হাসি আৰু এক পক্ষকাল তাৰে শেষ দিন হব স্বয়ম্বৰে তিনিও কন্যাৰে হে দয়াময় তুমি মোক সুমতি দিয়া প্ৰভু তুমি মোক সুমতি দিয়া প্ৰভু তুমি মোক সুমতি দিয়া প্ৰভু